ৰাজ্যখনৰ অন্যতম উচ্চ শিক্ষাৰ অনুষ্ঠান স্বায়ত্তশাসিত দৰং মহাবিদ্যালয়ৰ নৱনিৰ্মিত পশ্চিম দিশৰ মূল তোৰণখন আজি আনুষ্ঠানিকভাৱে ফিতা কাটি উদ্ঘাটন কৰাৰ লগতে অসম বিধানসভাৰ প্ৰতিনিধি হিচাপে নিৰ্বাচিত হোৱা তিনিগৰাকী প্ৰাক্তন ছাত্ৰকৰ্মে বিধায়ক পৃথ্বীৰাজ ৰাভা, ঋতুবৰ্ণ শৰ্মা আৰু কৃষ্ণকমল তাঁতীক মহাবিদ্যালয় পৰিয়ালে অভিনন্দন জ্ঞাপন কৰে। উল্লেখ্য যে মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ তথা তেজপুৰৰ প্ৰতিষ্ঠিত ব্যৱসায়ী সতপাল টায়ালে নিজৰ বদান্যতা প্ৰকাশ কৰি আটকধুনীয়াকৈ নিৰ্মাণ কৰি দিয়া তোৰণখন আজি পুৱা মহাবিদ্যালয়খনৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত অধ্যাপক ডক্টৰ খৰ্গেশ্বৰ বৰকাকতিৰ লগতে অধ্যক্ষ ডক্টৰ পলাশমণি শইকীয়া, অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ প্ৰণৱজ্যোতি দাস, মহাবিদ্যালয়খনৰ একাংশ অধ্যাপক অধ্যাপিকাৰ লগতে ছাত্ৰ একতা সভা আৰু শিক্ষাৰ্থীৰ উপস্থিতিত প্ৰাক্তন ছাত্ৰ তথা তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভা আৰু প্ৰাক্তন ছাত্ৰ তথা বৰচলা সমষ্টিৰ বিধায়ক ঋতুবৰ্ণ শৰ্মাই ফিতা কাটি উদ্ঘাটন কৰে। ইয়াৰ পিছতেই অধ্যাপিকা ডক্টৰ স্বপ্নালী দেৱীয়ে আঁত ধৰা বিশেষ অনুষ্ঠানত বিধায়ক পৃথ্বীৰাজ ৰাভা আৰু ঋতুবৰ্ণ শৰ্মাক গামোচা, চেলেং, শৰাই আৰু গছপুলিৰে অভিনন্দন পত্ৰৰে বিশেষভাৱে অভিনন্দন জ্ঞাপন কৰে। পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি ডক্টৰ খৰ্গেশ্বৰ বৰকাকতিৰ পৌৰোহিত্যত অধ্যক্ষ ডক্টৰ পলাশমণি শইকীয়াই আদৰণি ভাষণ আগবঢ়োৱা আজিৰ এই অভিনন্দন জ্ঞাপন অনুষ্ঠানটি আৰম্ভ হয় দৰং মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ মহাবিদ্যালয়খনৰ শীৰ্ষ গীতেৰে।